মাহত জ্যেষ্ঠসকলে এখন পতা উদ্দেশ্য হৈছে ইয়াতে আমাৰ কৃষক ৰাইজৰ হৈ ভগৱন্তৰ ওচৰত যাতে বৰষুণ আৰু খেতি বাতি ভালে ভালে হয় আৰু সেই ভগৱন্তৰ ওচৰতে গোটাই ৰাইজে আজি ভাগৱত নাম কীৰ্তন আৰু ঈশ্বৰৰ সেৱাতে আশীৰ্বাদ বিচাৰি যাতে আগন্তুক অহা 24 চনৰ খেতি হয় আৰু এই বছৰ যাতে সকলোৱে ভালে ভালে থাকে সেই ভগৱন্তৰ ওচৰত আজি এখন মাহ প্ৰসাদেৰে নৱীত ব্যৱস্থা হৈছে। জঙ্গলপাৰা কীৰ্তন ঘৰত আমাৰ বছৰি তাৰমানে জেঠৰ মাহত আমি উৎসৱ পালন কৰোঁ। এই উৎসৱটো হৈছে জেঠুৱা উৎসৱ বুলি আমি আচলতে কৰোঁ আৰু জেঠুৱা উৎসৱটো আৰম্ভণি হয় আমি এতিয়া 63 বছৰত ভৰি দিছোঁ যদিও এই 63টা বছৰত আমি আগৰ কথাখিনি নাজানো, কিন্তু বৰ্তমানে আমি এই 63টা বছৰৰ এই যিখিনি যেতিয়াৰ পৰা জনা হৈছোঁ তেতিয়াৰ পৰা আমাৰ গোসাঁই ঘৰত এই জেঠৰ মাহত আমাৰ জেঠুৱা শৰাই হিচাপে আমাৰ এটা হেৰি থাকে আৰু ইয়াত আমাৰ কোনো হোমযজ্ঞ বা তেনেকুৱা ধৰণৰ কোনো কাৰ্য নহয়। নাম কীৰ্তন ভাগৱত আৰু আঁতৰৰ পৰা নাম দল মাতি আনি নাম প্ৰদৰ্শন কৰি এই জেঠুৱা শৰাইখন আগবঢ়োৱা হয়। ইয়াৰ উদ্দেশ্যটো হ'ল কি, কৃষিপ্ৰধান আমাৰ যিহেতু গাঁওখন, এই কৃষিপ্ৰধান গাঁওখনত আমাৰ যিখিনি পৰ্যায় এতিয়া আমাৰ হৈছে, এতিয়া বৰ্তমান আমি জানিছোঁ যে এতিয়া প্ৰখৰ ৰ'দ, বৰ্তমানে এই 4 দিন নেৰা নেপেৰাকৈ যিটো ৰ'দ আমাৰ ইয়াতে হৈছে, কোনো মানুহ বাহিৰলৈ ওলাব পৰা অৱস্থা নাইকিয়া হৈছে। গতিকে এই কৃষিপ্ৰধান ৰাইজৰ হাহাকাৰৰ অৱস্থা এটা আহিছে যেতিয়া এতিয়ালৈকে আমাৰ মানুহবিলাকে যিহেতু কৃষিপ্ৰধান ব্যক্তি বিশেষে আজিলৈকে কোনো কঠীয়া পাৰিব পৰা নাই। যিহেতু কৃষিকাৰ্য সমাপনৰ কাৰণে প্ৰথম যিহেতু কঠীয়া সিঁচিব লাগিব, কঠীয়া সিঁচাৰ সময় আমাৰ উকলি গৈছে, তথাপিও এতিয়ালৈকে পথাৰত পানী যোগানৰ কোনো ব্যৱস্থা নাই। গতিকে আমি এই যিহেতু ভাগৱতৰ 10ম স্কন্ধৰ মধ্যছোৱাত আমাৰ যিটো ইন্দ্ৰ ৰজাৰ যিটো তেওঁৰ হেৰি আছিলে অহংকাৰ, সেই অহংকাৰটো প্ৰতিহত কৰিবৰ কাৰণে কৃষ্ণই নিজেই তাৰমানে এই ব্যৱস্থাটো হাতত লৈছিল, যে কৃষ্ণই এই ব্যৱস্থাটোৰ মাজলৈকে আহিছিল যে কৃষ্ণক পুজিলে আমি সকলোবিলাক পাওঁ। গতিকে আমাৰ হিন্দু মানুহৰ যিটো পৰম্পৰা নীতি সেই অনুসৰি আমি আজিলৈকে এই ব্যৱস্থাটোত আমি অৱতীৰ্ণ হৈ আছোঁ আৰু বোধহয় আমাক ঈশ্বৰে কৃপা কৰিব। আমি বৰুণ দেৱতাৰ যিটো আশীৰ্বাদ, কৃষ্ণই নিজেই তাৰমানে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব এই বুলি আশাবাদী আমি আছোঁ।